Hello students, মই ভাস্বতী আৰু আমি অলৰেডি দুটা অডিঅ' কমপ্লিট কৰিছোঁ দি বণ্ড অফ লাভ নামৰ যিটো চেপ্টাৰ সেই চেপ্টাৰটোৰ আৰু আজি আমি থাৰ্ড পাৰ্টটো কৰিম মানে দুটা পাৰ্ট অলৰেডি শেষ হৈ গৈছে লেচনৰ আৰু আজি আমি থাৰ্ড পাৰ্টটো কৰিম তো ফাৰ্ষ্ট দুটা পাৰ্টত আমি কি গম পাওঁ যে এটা বিয়েৰ আছে সেই বিয়েৰটো অথৰজন যিজনে এই লেচনটো লিখিছে যোনে লিখিছে তেওঁৰ ঘৰলৈ আহে আৰু সেই বিয়েৰটো কি হয় ভালুকটো তেওঁৰ ৱাইফৰ লগত খুব মানে এটা ভাল ৰিলেশ্যন গঢ় লৈ উঠে লগতে কি হয় যে এদিন তেওঁলোকে মানে একদম ঘৰৰ এটা ফেমিলি মেম্বাৰ নিচিনা হৈ যায় ভালুকটো আৰু এদিন কি হয় তেনেকৈ ঘপককৈ এই নিগনি মৰা ঔষধ খাই দিয়ে তেতিয়া কি হয় ভালুকটো বেমাৰত পৰি যায় আৰু তেনেকৈ আৰু এবাৰ কি হৈছে গাড়ীৰ যি তেল সেই তেল খাই দিছিলে তেনেকৈ বহুতবাৰ প্ৰব্লেমত পৰাৰ কাৰণে কি হ'ল মানে সেই অথৰজনে ৱাইফক ক'লে আৰু লগতে তেওঁৰ চান মানে ল'ৰাজনেও ৱাইফক ক'লে যে আমি ভালুকটোক কোনোবা জুইত থৈ দিয়া ভাল হ'ব বিকজ ঘৰত হ'লে নহ'লে প্ৰব্লেম কৰিব তেনেকৈ জুইত থৈ দিয়ে আৰু বহুত মানে কান্দা কাটাৰ পিছত জুইত থৈ দিয়ে কিন্তু কথাটো হ'ল যে জুইত থোৱাৰ পিছত ৱাইফগৰাকীৰ বিৰাটেই মন বেয়া লাগি থাকে কান্দি থাকে আৰু সেইটো কাৰণে কি হৈ গ'ল লাষ্টত কি কৰে যে মানে গৈ পেলাই ভালুকটোক চোৱাৰ এটা হেঁপাহ মানে যে কেনেকুৱা হৈ আছে কি খাইছেনে নাই খোৱা সেইটো চাবলৈ এটা হেঁপাহ কৰে আৰু চাব পাৰেগৈও তাৰপিছত কি হয় আমি গম পাওঁ যে যেতিয়া গৈ পোৱাৰ পিছত ভালুকটোৱেও চিনি পায় ৱাইফগৰাকীক মানে মানুহগৰাকীক চিনি পায় আৰু পূৰা মানে হেপ্পী হৈ যায় হেপ্পী হৈ যোৱাৰ লগতে মানে চিঞৰে তেওঁলোকে মানে ভালুকে যিটো ৰূপত চিঞৰে তেনেকৈ চিঞৰে খালী হেপ্পিনেছত চিঞৰে দেখি পেলাই আৰু এই যিগৰাকী ৱাইফগৰাকীও বিৰাট হেপ্পী হৈ যায় তাৰপিছত কি হয় আমি এতিয়া গম পাম মানে থাৰ্ড আমাৰ পাৰ্টত For the next 3 hours, she would not leave that cage. তো কি হৈছিলে যে 3 ঘণ্টাৰ কাৰণে সেই কেজটোৰ পৰা মানে সেই য'ত জু মানে চিৰিয়াখানাৰ ওচৰত যোনটো কেজত ভালুকটো আছিলে মানে ব্ৰুনো সেই ব্ৰুনো কি হৈছিলে সেই কেজটোৰ ওচৰৰ পৰা তেওঁ মানে আঁতৰ হোৱা নাছিলে 3 ঘণ্টাৰ কাৰণে She gave him tea. কি কৰিলে চাহ দিলে তাক খাবলৈ চাহ দিলে তাৰপিছত লেমনেড দিলে কেকছ দিলে আইচক্ৰীম দিলে এণ্ড হোৱাট নট আৰু কি দিয়া নাই চব দিছে আইচক্ৰীম কেক চব আৰু দেন ক্ল'জিং টাইম বন্ধ হোৱাৰ সময় দেন ক্ল'জিং টাইম কেম এণ্ড উই হেড টু লিভ তাৰপিছত কি হ'ল যে চিৰিয়াখানাখন বন্ধ হোৱাৰ সময় আহি গ'ল আৰু তেওঁলোক কি হ'ল যাবলগীয়া হ'ল মাই ৱাইফ ক্ৰাইড বিটাৰলি আৰু মোৰ যি ৱাইফ আছিলে ৱাইফে বিৰাট মানে বেয়াকৈ কান্দা ষ্টাৰ্ট কৰিলে ৱাইফ মানে কাৰ ৱাইফৰ কথা কৈছে যোনজনে এই লেচনটো লিখি আছিলে সেই লিখি থকা মানুহজনৰ ৱাইফে কি কৰিলে খুব বেয়াকৈ কান্দিবলৈ ল'লে বাবা ক্ৰাইড বিটাৰলি আৰু লগতে কি হৈ গ'ল ব্ৰুনক পাছলৈ বাবা বুলি ক'বলৈ ধৰিছিলে তো ব্ৰুনো কি হ'ল বিৰাট বেয়াকৈ কান্দিবলৈ ধৰিলে ইভেন দি হাৰ্ডেণ্ড কিউৰেটৰ এণ্ড দি কিপাৰ্ছ ফেল্ট ডিপ্ৰেছড তো কি কৈছিলে ইভেন দি হাৰ্ডেণ্ড কিউৰেটৰ মানে সেই যিজন ষ্ট্ৰিক্ট কিউৰেটৰ আছিলে মানে যিজন চিৰিয়াখানাখন চাই থাকে মানে চোৱা চিতা কৰে তেওঁ কি হৈ গ'ল মানে বিৰাট ডিপ্ৰেছড ফিল কৰিলে যে ইমান কান্দিছে দুইটাই ইমান কান্দিছে সেইটোত ডিপ্ৰেছ ফিল কৰিলে লগতে জু কিপাৰ্ছ যোনে চফা চুফলি মানে এনিমেলছবিলাকৰ কেয়াৰ লৈ থাকে সিহঁতৰো কি হৈ গ'ল বিৰাট মানে বেয়া লাগিলে এজ ফৰ মি I had reconciled myself to what I knew was going to happen next. তো কি কৈছিলে আৰু মোৰ ক্ষেত্ৰত কি হৈছিলে যে মই মানে সেই বস্তুটোৰ লগত মই গম পাই গৈছিলোঁ যে এনেকুৱাই হ'ব বা মানে যেতিয়া দুইটা লগ পাব তেতিয়া এনেকুৱা এটা ছিটুৱেশ্যনে যে হ'ব এই কথাটো মই গম পাই গৈছিলোঁ আৰু আগতেই জানিছিলোঁ এনেকৈ ক'লে প্লিজ ছাৰ শ্বি আস্কড দি কিউৰেটৰজনক সুধিলে যে ছাৰ প্লিজ মি আই হেভ মাই বাবা বেক ক'লে যে মই মোৰ ব্ৰুনক মানে বাবাক আকৌ ঘূৰাই পামনে মানে ভালুকটোৰ কথা ক'লে যে মই মোৰ ভালুকটোক আকৌ ঘূৰাই পামনে
হেজিটেণ্টলি হি আনচাৰ্ড কিউৰেটৰজনে ক'লে মানে হেজিটেণ্টলি আনচাৰ কৰিলে মানে হেজিটেণ্টলি মানে হৈছে যে কি আৰু কওঁ নকওঁকৈ এনেকৈ ধৰণে কৈছে কথাটো কি বুলি ক'লে যে মেডাম হি বিলংছ টু দি জু এণ্ড ইজ গভৰ্ণমেণ্ট প্ৰপাৰ্টি নাও ইটো এতিয়া জু মানে জুৰ বস্তু হয় মানে জুৰ বস্তু নহয় ঠিক চৰি জুৰ জুত থকা এটা এনিমেল হয় আৰু লগতে এইটো কি হয় এইটো গভৰ্ণমেণ্টৰ প্ৰপাৰ্টি হয় মানে চৰকাৰৰ এতিয়া এইটো প্ৰপাৰ্টি বুলি কৈছে আই কেন নট গিভ এৱে গভৰ্ণমেণ্ট প্ৰপাৰ্টি তো মই এটা গভৰ্ণমেণ্ট প্ৰপাৰ্টিক তেনেকৈ দি দিব নোৱাৰোঁ বাট ইফ মাই বছ দ্য চুপাৰিণ্টেণ্ডেণ্ট এট বেংগলোৰ এগ্ৰিজ চাৰ্টেইনলি ইউ মে হেভ হিম বেক কিন্তু যদি মোৰ বছ মানে কিউৰেটৰজনে ক'লে যদি মোৰ বছ মানে মোৰ ওপৰত যোনজন আছে চুপাৰিণ্টেণ্ড বেংগলোৰত তেওঁ থাকে বেংগলোৰত তেওঁ কাম কৰে তেওঁ যদি এগ্ৰী কৰে তেওঁ যদি মান্তি হয় তেতিয়াহ'লে মই তোমাক তোমাৰ বাবাক দি দিব পাৰিম এনেকৈ ক'লে There followed the return journey to Bangalore and the visit to the superintendent's bungalow. তাৰপিছত কি হৈ গ'ল তাৰপিছতে লগালগ তেওঁলোক মাইচৰত আছিলে জুটো তো মাইচৰৰ পৰা বেংগলোৰলৈ গুচি আহিলে বেংগলোৰলৈ গুচি আহি কি কৰিলে চুপাৰিণ্টেণ্ডেণ্টৰ যিটো ঘৰ সেই ঘৰটোত সোমালে টিয়াৰফুল প্লিডিং মানে খুব মানে কান্দি কান্দি মানুহজনক ক'লে চুপাৰিণ্টেণ্ডেণ্টজনক ক'লে বাবা এণ্ড আই আৰ বোথ ফ্ৰেটিং ফৰ ইচ আদাৰ যে বাবা আৰু লগতে ময়ো বিৰাট মানে ৱৰিড হৈ আছোঁ ইটোৱে সিটোৰ কাৰণে উইল ইউ প্লিজ গিভ হিম বেক টু মি তুমি মোক প্লিজ বাবাক ঘূৰাই দিব পাৰিবানে নে সেইটো চুপাৰিণ্টেণ্ডেণ্টজনক মানে কিউৰেটৰজনৰ বছক চুপাৰিণ্টেণ্ডেণ্টক সুধিলে হি ৱাজ আ কাইণ্ড হাৰ্টেড মেন এণ্ড কনচেণ্টেড তেওঁ খুবেই ভাল মানুহ আছিলে কাইণ্ড হাৰ্টেড মেন আৰু তেওঁ হ'ব বুলি ক'লে Not only that, but he wrote to the curator telling him to lend us a cage for transporting the bear to the Bangalore. তাৰপিছত কি ক'লে যে অকল সেইখিনিয়ে নহয় সেই চুপাৰিণ্টেণ্ডেণ্টজনে কি কৰিলে এটা কেজ এটা কি কৰিলে কিউৰেটৰজনক মেনেজ কৰিবলৈ দিলে চ' ডেট তেওঁলোকে বিয়েৰটো মাইচৰৰ পৰা বেংগলোৰলৈকে ট্ৰান্সপৰ্ট কৰিব পাৰে ঠিক আছে তাৰপিছত আহিলে বেক উই ৱেণ্ট টু মাইচৰ এগেইন আকৌ আমি কি কৰিলোঁ মাইচৰলৈ ঘূৰি গ'লোঁ আৰ্মড উইথ চুপাৰিণ্টেণ্ডেণ্টছ লেটাৰ লগতে আমি চুপাৰিণ্টেণ্ডেণ্টৰ যিখন লেটাৰ সেই লেটাৰখন লৈ গ'লোঁ বাবা ৱাজ ড্ৰিভেন ইনটু আ স্মল কেজ এণ্ড হোষ্টেড অন টপ অফ দি কাৰ তাৰপিছত কি হৈ গ'ল বাবাক আমি কি কৰিলোঁ এটা সৰু কেজলৈ সুমুৱাই পেলাই কি কৰিলোঁ সেই কেজটো আমাৰ গাড়ীৰ ওপৰত থৈ দিলোঁ দি কেজ ৱাজ টাইড ছিকিউৰলি আৰু কেজটো কি হৈ গ'ল খুব ভালকৈ ধুনীয়াকৈ বান্ধি ল'লোঁ এণ্ড আ শ্ল' এণ্ড কেয়াৰফুল ৰিটাৰ্ণ জাৰ্ণি টু বেংগলোৰ ৱাজ একাম্প্লিছড তাৰপিছত কি হৈ গ'ল খুবেই আমি শ্ল'কৈ আহিছিলোঁ কাৰণ ওপৰত বাবা আছে আৰু খুব কেয়াৰফুলি আহিছিলোঁ আমি বেংগলোৰলৈ উভতি আহিলোঁ আৰু এইটো আমাৰ ছাকচেছফুল আছিলে আমি ছাকচেছফুলি সেইখিনি বস্তু কমপ্লিট কৰিব পাৰিলোঁ Once home, a squad of coolies were engaged for special work in our compound. তাৰপিছত কি হৈ গ'ল যেতিয়া আমি ঘৰ পালোঁ ঘৰ পোৱাৰ পিছত আমি দেখিলোঁ যে স্কোৱাড মানে এটা গ্ৰুপ অফ কিছুমান কুলিজে কি কৰিলে এংগেজ হৈ আছিলে আমাৰ কম্পাউণ্ডটো মানে আমাৰ ঘৰৰ যিটো কম্পাউণ্ড সেই কম্পাউণ্ডটোত কিবা কিবি কাম কৰাত আমি গম পাম An island was made for Baba. এটা আইলেণ্ড টাইপৰ বনাই দিছিলে বাবাৰ কাৰণে It was 20 feet long 20 feet দীঘল আছিলে and 15 feet wide আৰু লগতে কি আছিলে 15 feet বহল আছিলে and was surrounded by a dry pit or moat আৰু লগতে কি হৈছিলে মানে সেই আইলেণ্ডটোৰ চাৰিওফালে পানীৰে মানে পানী নিচিনা কিছুমান বস্তুৰে মানে চাৰাউণ্ড হৈ আছিলে মানে ঘেৰি ধৰা আছিলে তাৰপিছত যোনটো নেকি কি আছিলে সেই পানীখিনি 6 feet wide মানে 6 feet বহল আছিলে আৰু 7 feet deep আৰু লগতে কি আছিলে 7 feet দ আছিলে A wooden box that once housed fowls was brought and put on the island for Baba to sleep in at night তাৰপিছত কি হৈছিলে এটা কাঠৰ বক্স আছিলে য'ত
আগতে কি হৈছিলে মুৰ্গী ৰখা হৈছিলে সেইটো অনা গৈছিলে আনি পেলাই তাতে সেই আইলেণ্ডটোত থোৱা হৈছিলে চ' ডেট কি হয় বাবাই ৰাতি শুব পাৰে সেই উডেন বক্সটোত straw was placed inside to keep him warm straw মানে হৈছে খেৰ ভৰাই দিয়া হৈছিলে ভিতৰত so that বাবা কি থাকে মানে গৰম হৈ থাকে আৰু লগতে কি হয় his baby the gnarled stump along with his gun the piece of bamboo both of which had been sentimentally preserved since he had been sent away to the zoo were put back for him to play with কি হৈছিলে তাৰ সেই ষ্ট্ৰখিনি সি যাতে নিজে শুব পাৰে তাৰ ওপৰত লগতে নিজকে গৰম ৰাখি থাকিব পাৰে সেইটো কাৰণেও লগতে সি কি কৰিছিলে তাৰ এটা কাঠৰ টুকুৰা টাইপ আছিলে সেই কাঠৰ টুকুৰাটো তাৰ বেবী নিচিনাকে কনচিডাৰ কৰিছিলে বেবী বুলি ভাবিছিলে আৰু মানে খুব মানে উমলাই থাকে সেই কাঠৰ টুকুৰাটো তাৰপিছত তাৰ যিটো গান আছিলে গানটো আৰু মানে এডোখৰ পিচ অফ বেম্বু মানে বাঁহৰ এটুকুৰা আছিলে তো তেনেকৈ সেইবিলাক কি হৈছিলে সেইখিনি গোটেইখিনি সেই খেৰৰ ওপৰত থৈ দিয়া হৈছিলে লগতে কি কৈছে যে সেইখিনি বস্তু কি হৈছিলে যে খুব আগৰ পৰা মানে তেওঁলোকে মানে যেতিয়া বাবা গুচি গৈছিলে মাইচৰত যিখন আছে জুলৈ যেতিয়া গুচি গৈছিলে তেতিয়াও সেই বস্তুখিনি কি কৰিছিলে খুব সযতনে ৰাখি থৈ দিছিলে আৰু সেইখিনি আকৌ ঘূৰাই দিলে সেই উডেন বক্সটোত মানে কাঠৰ যিটো বাকচ সেই বাকচটোৰ ভিতৰত আকৌ থৈ দিলে চ' ডেট কি কৰিব পাৰে বাবাই আকৌ সেইখিনি বস্তু লৈ খেলিব পাৰে In a few days, the coolie hosted the cage onto the island and Baba was released. তাৰপিছত কি হ'ল খুব কম দিনৰ ভিতৰতে সেই যিটো মানে কেজটো আছিলে গঁৰালটো যোনটোত বাবা আছিলে সেই কেজটো কি কৰা হ'ল আইলেণ্ডটোলৈ মানে ট্ৰান্সফাৰ কৰি দিয়া হ'ল তাতে ৰিলিজ কৰি দিয়া হ'ল মানে বাবাক উলিয়াই দিয়া হ'ল বোলে ফ্ৰীলি ঘূৰিবলৈ দিয়া হ'ল He was delighted. He খুব মানে happy হৈ গ'ল standing on his hind legs মানে দুখন ভৰিত সি থিয় হৈ পেলাই মানে happily একদম মানে ফূৰ্তি কৰি পেলালে He pointed his gun and cradled his baby কি কৰিলে সি তাৰ গানটো যিটো সি তাৰ মনত আছে সেই গানটো সি ধৰিলে সি পইণ্ট কৰিলে যে মানে দেখুৱাইছে আৰু এইটো মোৰ গান বুলি লগতে কি কৰিলে cradled his baby বেবীটো কি কৰিলে খুব মানে যিটো তাৰ কাঠৰ টুকুৰা আছিলে সেই টুকুৰাটো লৈ পেলাই বেবীটো উমলাই থকাৰ নিচিনাকে এটা প্ৰিটেণ্ড কৰিলে My wife spent hours sitting on a chair there while he sat on her lap. কি হৈ গ'ল তেওঁৰ ঘৈণীয়েকে মানে তেওঁৰ ৱাইফে কি কৰিলে ঘণ্টা সেই আইলেণ্ডটোত কটালে আৰু কি কৰিলে এখন চেয়াৰত তেওঁ বহি লৈছিলে আৰু তেওঁৰ কোচত বাবা বহিছিলে মানে ৱাইফৰ কোচত বাবা বহিছিলে হি ৱাজ 15 months old আৰু তেতিয়ালৈ কি হৈছিলে যে বাবা 15 months old আছিলে মানে 15 মাহ ডাঙৰ আৰু কি হৈছিলে খুবেই হেভি আছিলে প্ৰিটি হেভি টু মানে খুব মানে গধুৰ আছিলে the way my wife reaches the island and leaves it is interesting মোৰ ৱাইফ যেনেকৈ আইলেণ্ডটোলৈ যায় আৰু যেনেকৈ উভতি আহে সেইটো খুবেই ইণ্টাৰেষ্টিং বুলি কৈছে I have tied a rope to the overhanging branch of a mango tree with a loop at its end. কি কৈছে যে এজোপা মেংগো ট্ৰী আছিলে আমৰ গছ আছিলে সেই আমৰ গছজোপাৰ এডাল ওলাই থকা ব্ৰাঞ্চ আছিলে মানে ওলাই থাকে এডাল মানে সেই ওলাই থকা নিচিনা যিডাল ব্ৰাঞ্চ সেই ব্ৰাঞ্চডালত কি কৰিলে এডাল ৰছী এটা নট বান্ধিলে মানে এটা গাঁঠি মাৰিলে গাঁঠি মাৰি কি কৰে আৰু তলফালেও এটা গাঁঠি মাৰিলে Putting one foot in the loop, she kicks off the other to bridge the 6-foot gap that constitutes the width of the surrounding pit. তাৰপিছত কি কৰে যে এখন ভৰি সেই লুপটোৰ ওপৰত মানে যিটো গাঁঠি আছিলে সেই গাঁঠিটোৰ ওপৰত দিয়ে আৰু বাকীখনেৰে কি কৰে কিক মাৰি পেলাই এটা মানে হাৱাতে ফ্লাই কৰা টাইপ একদম ইমানেই জোৰে যায় যে তেওঁ ডাইৰেক্ট গৈ পেলাই কি হয় সেই যিখন আমাৰ মই কৈছিলোঁ যে আইলেণ্ডটোৰ কাষত এনেকৈ পানীৰ নিচিনাকৈ আছিলে বুলি মানে পানীৰ নিচিনাকৈ ঘেৰাও কৰি দিয়া নিচিনাকৈ আছিলে তাৰ ওপৰত এখন ব্ৰিজ নিচিনা আছিলে তাত যাতে তেওঁ পৰে তো তেনেকৈ তেওঁ কি কৰিছিলে আইলেণ্ডটোলৈ গৈছিলে The return journey is made the same way আৰু ৰিটাৰ্ণ জাৰ্ণিটো ঠিক তেনেকেই তেওঁ উভতি আহে
But who can say now that a sloth bear has no sense of affection, no memory, and no individual characteristics? কিন্তু এতিয়া কোনে ক'ব পাৰিব যে এটা স্লথ বিয়েৰ, এটা ভালুকৰ কোনো ধৰণৰ সহানুভূতি, মৰম বা লগতে মানে ভাবিব মানে মনত থকাৰ যিটো কেপাচিটি বা নিজৰ কিছুমান কেৰেক্টাৰিষ্টিক্স মানে নিজৰ কিছুমান গুণ নাই বুলি কোনে ক'ব পাৰিব? এই আমি যিটো লেচন পঢ়িলোঁ মানে দি বণ্ড অফ লাভ নামৰ যিটো চেপ্টাৰ, সেই চেপ্টাৰটো পঢ়াৰ পিছত আমাৰ কি হৈ গ'ল, আমি গম পাই গ'লোঁ যে এনিমেলছৰো ফিলিংছ থাকে আৰু এনিমেলছেও কি কৰিব পাৰে, ফিল কৰিব পাৰে বা মানুহক চিনি পায় বা অন্য জীৱ জন্তুকো চিনি পায়। মানুহ মানে আগৰ তেওঁৰ অ'নাৰ্ছবিলাকক চিনি পায়। তো চবৰে কি থাকে, ফিলিংছ থাকে। আৰু এইটো কোনে লিখিছিলে, আমাৰ কেনেথ এণ্ডাৰছন নামৰ যিজন ৰাইটাৰ, তেওঁ লিখিছিলে। তেওঁ নিজৰ এটা মানে ঘটি যোৱা কাহিনীৰ ওপৰতে তেওঁ এইটো লিখিছিলে। গোটেই লেচনটোৰ পৰা আমি এটাই গম পালোঁ যে আমাক যদি সোধে যে মৰেল অফ দি ষ্টৰী বুলি ক'লে আমি কি গম পালোঁ বা তেনেকৈ যদি আমাক সোধে, আমি জানিলোঁ যে এজ এ মৰেল অফ দি ষ্টৰী যে আমি সদায় কি হ'ব লাগে, যে এনিমেলছৰ প্ৰতিও আমি খুব দয়ালু হ'ব লাগে। কাৰণ এনিমেলছৰো ফিলিংছ থাকে। সিহঁতেও গম পায় যে এইজন মানুহ বেয়া বা এইজন মানুহ ভাল। আমি কেতিয়াও এনিমেলছৰ ওপৰত মানে জন্তু জানোৱাৰৰ ওপৰত কেতিয়াও আমি কি কৰিব নালাগে, অত্যাচাৰ কৰিব নালাগে। কাৰণ তেওঁলোকো এটা এটা জীৱ হয়, যেনেকৈ আমাৰো মানে জীৱ আছে ভিতৰত, তো তেনেকৈ সিহঁতো জীৱ হয়। তো তেওঁলোকক কেতিয়াও আমি কি কৰিব নালাগে, অত্যাচাৰ কৰিব নালাগে। তেওঁলোকক তেওঁলোকৰ মতে থাকিবলৈ দিব লাগে, তেওঁলোকৰ ভাগে থাকিবলৈ দিব লাগে। তো আমি সেইটো কাৰণে আজিৰ পৰা এইটো লেচন পঢ়াৰ পিছৰ পৰা আমি কেতিয়াও কাকো তেনেকৈ কোনো ধৰণৰ মানুহেই হওক বা জন্তুৱেই হওক কাকো আমি তেনেকৈ হাৰ্ট নকৰোঁ। আশা কৰোঁ তোমালোকে লেচনটো ভালকৈ বুজি পালা। আৰু লগতে যদি কিবা কাৰণত মিডিল কুৱেশ্যনছ আহে মাজৰ পৰা, তেতিয়া তোমালোকে ধুনীয়াকৈ যাতে আনচাৰ কৰিব পাৰা মই শিকোৱাৰ পৰা। কাৰণ এটা মই ধুনীয়াকৈ চব শিকাই দিছোঁ, তোমালোকে তোমালোকৰ লেংগুৱেজত ধুনীয়াকৈ লিখি পেলাই আনচাৰ কৰিব পাৰিবা মিডিল কুৱেশ্যনছ। এতিয়ালৈ আমাৰ শেষ হ'ল আৰু লগতে আমি আকৌ লগ পাম এটা নতুন লেচন লৈ।